আচলতে আমি অহা বছৰ মানে 2024 পৰা আমি এটা পৰিকল্পনা কৰিছোঁ নতুনকৈ আমি এটা পৰিকল্পনা কৰিছোঁ সানফ্লাৱাৰ নাৰ্চাৰী উদ্যোগত আমি কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰশিক্ষণ দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ আমি অহা বছৰ অৰ্থাৎ 2024 পৰা এবছৰত অতি কমেও 6-7খন স্কুল সাঙুৰি আমি তেওঁলোকক কিবা এটা উদ্যান শস্য বা ফুলৰ বিষয়ে বা আমাৰ প্ৰকৃতিৰ সজাগতা সম্পৰ্কে বিশিষ্ট আমাৰ খেতিয়ক থাকিব তেনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত জড়িত মানুহ থাকিব তেখেতলোকৰ দ্বাৰা আৰু আমি নিজে যিখিনি পাৰোঁ আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ কথা চিন্তা আৰু পৰিকল্পনা কৰিছোঁ আমি বহুত বেছি নোৱাৰিম কাৰণ কি আমাৰ ইয়াতে যথেষ্ট স্কুলৰ ষ্টুডেণ্টবিলাক আমাৰ ইয়াত ফিল্ড ভিজিটৰ কাৰণে আহে গতিকে আমি সেই কথাটো আগত ৰাখি আমি অতি কমেও 6-7খন স্কুল এবছৰত সাঙুৰি ল'ম মানে এমাহত এটামানকৈ যদি পাৰোঁ আমি চেষ্টা কৰিম নোৱাৰিলে মানে 6-7খন স্কুল আমি সাঙুৰি লোৱা কথা চিন্তা চৰ্চা কৰিছোঁ আজি আমি অকল আমি যিটো আনুষ্ঠানিক শিক্ষা সেই শিক্ষাটোৰ লগতে আমি অকল জড়িত হৈ নাথাকি বাকী যিখিনি মানে আমাৰ আনুষাংগিক কাৰিকৰী শিক্ষা সেইখিনিতো যদি আমি জড়িত কৰিব পাৰোঁ শিক্ষা মানে ছাত্ৰ ছাত্ৰীসকলক আমি জড়িত কৰিব পাৰোঁ তেতিয়া আমি যথেষ্ট উপকৃত হ'ম আমাৰ পৰিৱেশটো সুৰক্ষিত থাকিব গতিকে আমি কি কৰিছোঁ সেই কথাখিনি আগত ৰাখি আমি পৰিকল্পনাটো আমি কৰিছোঁ আৰ্থিকভাৱে বা আমাৰ যিটো প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত গোটেইখিনি যাতে কিঞ্চিত মান হ'লে গোটেই চববোৰ আমি কৰিব নোৱাৰোঁ গোটেই কিঞ্চিত মান হ'লে আমি কিবা এটা কৰিব পাৰোঁ বা ছাত্ৰ ছাত্ৰীসকল দি যাব পাৰোঁ সেই মানসিকতাৰে আমি কামখিনি আগবঢ়াৰ কথা চিন্তা কৰিছোঁ প্ৰশিক্ষণটোৰ বিষয়ে আপোনালোকৰ থ্ৰুৰে আৰু দুটামান কথা কৈ থওঁ প্ৰশিক্ষণটো যিহেতু আমাৰ অসমৰ বিশিষ্ট যিবিলাক খেতিয়ক থাকিব তেখেতলোকৰ দ্বাৰা আমি প্ৰশিক্ষণটো দিয়াৰ ব্যৱস্থা কৰিম লগতে কি হয় আমি যিখিনি আমাৰ অভিজ্ঞতা আছে অভিজ্ঞতাখিনি তেখেতলোকক জনাবলৈ চেষ্টা কৰিম মই যিহেতু পুনে কলিকতা আদি ঠাইত প্ৰশিক্ষণ কৰিছোঁ গতিকে তাৰ পৰা আমি যিখিনি শিক্ষা পাইছোঁ সেই শিক্ষাখিনি তেখেতলোকক দিবলৈ আমি চেষ্টা কৰিম লগতে আৰু এটা কথা আমি যিহেতু বিশেষকৈ উদ্যান শস্যৰ লগত যথেষ্ট উদ্যান শস্যৰ ওপৰত গুৰুত্ব দিছোঁ গতিকে আমি আম বগৰী লিচু কমলা আদি কৰি যিবিলাক উন্নত মানৰ ফল মূল সেইখিনিৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ কাৰণ কি আমাৰ অসমৰ মাটিত তেনেকুৱা ফল মূলৰ বা গছপুলি তেনেকুৱা ধৰণৰ সম্ভাৱনা যথেষ্ট বেছি আৰু তাৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰি এজন খেতিয়ক যথেষ্ট লাভৱান হ'ব পাৰি গতিকে সেই মানসিকতাটো তেনেকুৱা ধৰণৰ মানসিকতাৰে আমি কামখিনি কৰিছোঁ আৰু মই অহা জুন মাহত বাংলাদেশত এটা প্ৰশিক্ষণৰ কাৰণে যোৱাৰ কথা পৰিকল্পনা কৰিছোঁ গতিকে জুন মাহত যদি প্ৰশিক্ষণটো ল'ব পাৰোঁ তেতিয়া আমৰ ওপৰত আমাৰ প্ৰশিক্ষণটো হ'ব বাংলাদেশৰ গতিকে তাৰ পৰা আমি যিখিনি শিক্ষা পাওঁ সেইখিনি আমাৰ ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীক বা বিভিন্ন কৃষকক আমি দিবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ